2025 চনত যদি শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিৰ আণ্ডাৰত পেৰামেডিকেল কোৰ্চ বা বিএছচি মেডিকেল টেকনলজি কোৰ্চত এডমিশ্যন ল'বলৈ বিচাৰি আছা বা আগতে প্ৰাইভেট বা চৰকাৰী কলেজত বিএছচি মেডিকেল টেকনলজি কোৰ্চ বা পেৰামেডিকেল কোৰ্চ কৰি আছা তেতিয়াহ'লে এই ভিডিঅ'টো সম্পূৰ্ণ চোৱা। নতুন নোটিছ প্ৰকাশ কৰিছে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিয়ে। এতিয়া মই অফিচিয়েল নোটিছ অপেন কৰিম, তাৰ পিছত মই ইম্পৰ্টেণ্ট পইণ্টবিলাক তোমালোকক ক'ম। ইয়াতে ইম্পৰ্টেণ্ট পইণ্ট উল্লেখ কৰিছে, চোৱা কৈছে যে যিসকল ছাত্ৰ ছাত্ৰীয়ে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিৰ যিবিলাক এফিলিয়েট কলেজ আছে চৰকাৰী বা প্ৰাইভেট, সেইবিলাক কলেজত যদি বিএছচি মেডিকেল টেকনলজি কোৰ্চ কৰি আছে বা কৰিছে বা ডিপ্ল'মা পেৰামেডিকেল কোৰ্চ কৰিছে, সেইসকল কেণ্ডিডেটক কি কৈছে যে ফাইনেল এক্সাম যিটো হ'ব পেৰামেডিকেল কোৰ্চ বা বিএছচি মেডিকেল টেকনলজি কোৰ্চ, সেইবিলাক কোৰ্চৰ ফাইনেল এক্সামিনেশ্যন পাছ কৰিলেহে মানে ইণ্টাৰ্ণশ্বিপ কৰিব দিব, ইয়াতে উল্লেখ কৰিছে। এইটো এটা মেইন ইম্পৰ্টেণ্ট পইণ্ট। মানে কেণ্ডিডেটৰ মানে এই বেচটো কেতিয়াৰ পৰা আৰম্ভ হ'ব, মানে এই 2025 চনৰ পৰা এইটো মানে আৰম্ভ হ'ব, ইয়াতে উল্লেখ কৰিছে। পুনৰ জনাই দিব বিচাৰিছো, যদি কোনোবাই কেণ্ডিডেট মানে 23 চনত বা 24 চনত এডমিশ্যন লৈছে, সেইসকল কেণ্ডিডেটৰ কি হ'ব, এতিয়া মানে ফাইনেল যিটো এক্সাম হ'ব বিএছচি মেডিকেল টেকনলজি কোৰ্চৰ বা পেৰামেডিকেল কোৰ্চৰ, সেই ফাইনেল এক্সামত মানে পাছ কৰিব লাগিব। আফটাৰ মানে পাছিং ফাইনেল এক্সামিনেশ্যন, মানে ফাইনেল যিটো পৰীক্ষা হ'ব, সেই পৰীক্ষাত পাছ কৰিলেহে তাৰ পিছত ইণ্টাৰ্ণশ্বিপ কৰিব দিব। যদি ফেইল কৰে তেতিয়াহ'লে কিন্তু ইণ্টাৰ্ণশ্বিপ কৰিব নিদিয়ে। এইটো 2025 চনৰ পৰা আৰম্ভ হ'ব। 25 চনৰ পৰা যিসকলে ফাইনেল এক্সাম দিব, সেইসকল ছাত্ৰ ছাত্ৰীৰ পৰাই এই প্ৰচেছটো আৰম্ভ হ'ব। এইটো নতুন আপডেট আহিছে। আৰু ফৰ্ম ফিল আপ 2025 চনৰ ফৰ্ম ফিল আপৰ নোটিছ এতিয়ালৈকে দিয়া নাই। নোটিছ আহিলে জনাই দিয়া হ'ব, তোমালোকে ৰেডি হৈ থাকা।